তো গাইছ আজি অলপমান ওলাই গৈছিলোঁ আৰু আজিৰ ভিডিঅ'টো এটা আল্টিমেট মজা লাগিব। কেলে মজা লাগিব সেইটো আপোনালোকে চালে গম পাব। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো হাই হেল্ল' গাইছ, নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মায়ে কৈছিলে গাখীৰ চাহ খাম বুলি, সেইকাৰণে লৈ আহিলোঁ 16 অনা আৰু 16 অনাৰ লগতে লৈ আহিছোঁ গাখীৰৰ পেকেট, মানে চাহ খাম বুলি কৈছিলে। সেইকাৰণে মই লৈ আহিলোঁ দোকানৰ পৰা এইকেইটা বস্তু। তো এতিয়া যাওঁ ডাইৰেক্ট চাহ বনাওঁগৈ। চাহ তাহটো খোৱা হৈ গ'ল আৰু ভাইটি পৰীক্ষা আছিল কাৰণে মই তাৰ পেপাৰখনকে চাই আছোঁ, কি হ'ল সুধি আছোঁ তাক। এফালৰ পৰা সোধা মেলা কৰি আছোঁ, কি ভাল হ'ল নে বেয়া হ'ল বুলি সুধি আছোঁ। আৰু এইফালে দাইলো পাতি দিলোঁ, দাইলতে আলু এইফালে দাংবডি চাংবডি দি দিলোঁ আৰু এনেকৈ পাতি দিছোঁ আৰু এতিয়া খাব লাগে। গাইজ দাইল হৈ যোৱাৰ লগে লগে মায়েও বনাই দিলে ভাত। এইফালে দাংবডি চাংবডি দি থোৱা আছে, দাইল, এইফালে আলু পিটিকা, নেমু, জলকীয়া আৰু খাই লওঁ আৰু এতিয়া ভালকে। তো গাইজ ভাত চাতটো খোৱা হৈ গ'ল, সেইকাৰণে ভাবিছোঁ অলপমান ওলাই যাওঁ বুলি ৰাস্তাৰ ফালে মানে কি অলপমান যাওঁ আৰু ভিতৰৰ ফালে। তো গেটৰ বাহিৰতে চিধা ওলালোগে আৰু গেটৰ বাহিৰতে ৰখি মেলি চাই আছোঁ ক'লৈ যাওঁ কি কৰোঁ চাইকেলখন লৈ মেলি। তো ভাবোতে ভাবি আছোঁ আৰু এতিয়া তাৰপিছত ভাবিলোঁ যে অলপমান বাগান চাইডৰ ফালে যাওঁ, অলপমান এনেই ফুৰি আহোঁগৈ বুলি ভাবি তো এইফালৰ পৰা গৈছোঁ। আৰু এই পোৱালিখন আৰু আড্ডা পাতিছে আমাৰ ইয়াৰ ফালে ধান কটাও হৈছে ন, সেইকাৰণে চব ইয়াতে আছে মানে। এইফালে চাওক ধান চান কাটি মেলি এইফালে থৈ দিছে, এতিয়া লৈ যাব এইখিনি। আহি বাগানৰ ফালে পাই গ'লোঁ আৰু বাগানৰ ফালে কাক লগ পাই গ'লোঁ গম পাই নাই? মোৰ মৰমৰ সকলো ছাবস্ক্ৰাইবাৰখিনি লগ পাই গ'লোঁ। ছাবস্ক্ৰাইবাৰখিনি বহুত মৰম দেখাইছে মোক ইয়াত আহি মেলি। তো বাগানীয়া ল'ৰা হয় আৰু বহুত বেছি মৰম দেখাইছে, সেইকাৰণে ভাল লাগি গৈছে মনটো। একদম ফটো চটো মাৰিছে, একদম পুৰা ভাল লাগি গৈছে সেইকাৰণে। ওলাই আহিছিলোঁ ব্লগ বনাবলৈ আৰু লগত কাক লগ পাই গ'লোঁ চাওক।